হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মোৰ পঞ্চমীত হয় আৰু নিয়মৰ কাৰণে ঘৰৰ সকলো আহিছে। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া এয়া ঘৰৰ পৰা সকলো আহি পাই গ'ল। এয়া বৌ, মা, খুৰী, মাক আনি এনেদৰে বহাই লৈছে। মা যিহেতু খোজকাঢ়িবলৈ ইমানকৈ নোৱাৰে, সেইকাৰণে মাক আনি এনেকৈ বহাই লৈছে আৰু এই সকলোখিনি মোনা ভৰাই বস্তু দিছেনে লৈ আহিছে। আৰু দেউতাই এয়া কলপাতলৈকে কাটি ৰেডি কৰি দি পঠাইছে। ফল মূল মানে সকলোখিনি দি পঠাইছে আৰু এয়া আমাৰ ৰ'জে এতিয়া জুচ খাই আছে। আহি পোৱাৰ পিছত এতিয়া চাহ দিছোঁহে। সকলোখিনি বস্তু চিজিল কৰি লৈছে, যিহেতু 12টা বজাৰ আগত পঞ্চামৃতৰ নিয়মসমূহ কৰিব লাগিব। এয়া মাক চাহ দিছোঁ। মা অসুস্থ, সেইকাৰণে মাক বহা জেগাতে আহি চাহ দিলোঁ। এয়া হাজবেণ্ডে খাই আছে। এয়া ভাইটি, বোৱাৰী, শাহুমা সকলো এনেদৰে বহি খাই আছে। আৰু পাকঘৰত আছে খুৰী আৰু বৌ, লগতে ৰ'জ। আপোনালৈ বহি লওক। এতিয়া মই খাবলৈ লৈছোঁ। মোৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাই। মই ভাবিছোঁ একো খাব নালাগে নেকি, সেইকাৰণে খোৱা নাছিলোঁ। এতিয়া এয়া গাখীৰ আৰু পিঠা খাবলৈ লৈছোঁ। এয়া বৌয়ে বনাই আনিছিলে কঁঠালৰ পিঠা, কঁঠাল পাতত। আৰু এতিয়া এয়া সকলোখিনি বহি চবেই চাহ একাপ খাই লৈছোঁ। তাৰপিছত এয়া মায়ে কাপোৰ লৈ আহিছিলে। মায়ে অনা কাপোৰ এসাঁজ পিন্ধি পেলাই আজি নিয়ম কৰিব লাগে। সেইকাৰণে মায়ে কাপোৰ এযোৰ লৈ আহিছে। এইযোৰ বগা আৰু তাতে কমলা ৰঙৰ এনেদৰে ফুল থকা, আৰু লগত চেলেং, এয়া সকলোখিনি মায়ে ৰেডি কৰি লৈ আহিছে। এতিয়া পিন্ধি হোৱাৰ পিছত মই আপোনালোকক দেখালোঁ। এয়া মই পিন্ধি কৰি ৰেডি হ'লোঁ। এয়া মা আৰু এয়া বৌ এয়া বহি আছে। মাও আহি পেলাই এইটো ৰুমত আহি বহিছেহি অকণমান। এতিয়া এয়া হাজবেণ্ড আৰু মই। হাজবেণ্ড আগফালে বহি আছে, তেওঁ চুৰিয়া পিন্ধি আজৰি হৈ লৈছে। এয়া শাহুমা। এতিয়া আমি দুজনো এয়া ৰেডি হৈ লৈছোঁ, যিহেতু খুৰীয়ে সকলোখিনি লৰালৰি কৰিবলৈ কৈছে। আৰু এয়া খুৰীও থপনাতে এনেকৈ যোগাৰ কৰাত লাগিছে। এয়া চাকি দিবলৈ আগবঢ়াইছে। সেই কটাডাল দিয়ে, এইখিনি বহুত দীঘল দীঘল হ'ব। এইটোকে দিয়ে চাগে ন? এতিয়া এয়া খুৰীয়ে থপনাতে শৰাইত প্ৰসাদ আগবঢ়াইছে নিয়ম কৰি। খুৰীয়ে এয়া প্ৰসাদ আগবঢ়োৱা ভিডিঅ' মই গোটেইখিনি ৰাখি থৈছোঁ যিমান পাৰোঁ, কাৰণ নিয়মখিনি সকলোৰে জেগাতে বেলেগ বেলেগ থাকে। আমাৰ ইয়াতনো কেনেকুৱা, সেয়াকে আপোনালোকক দেখাইছোঁ। এতিয়া এয়া ময়ো ওচৰতে গৈ বহিছোঁ। খুৰীয়ে কৈছে ওচৰতে আহি বহি লোৱা, সেইকাৰণে ময়ো এয়া ওচৰতে গৈ বহিছোঁ। খুৰীয়ে এয়া শৰাইৰ কাৰণে ৰেডি কৰি আছে প্ৰসাদ। এতিয়া এয়া চাকিও জ্বলালে, শৰাইও সজালে, লগতে এয়া বাকী ঘৰৰ সকলোৰ কাৰণে এয়া প্ৰসাদ এনেদৰে ৰেডি কৰিছে। এফালে ফল মূল গোটেইখিনি ঘৰৰ পৰাই ৰেডি কৰি লৈ আহিছে। আৰু মাহঁত ইমান সোনকালে আহিছে যে, ইয়াত আহি 9টামান বজাত তেজপুৰত আহি পায়ে গ'ল। ঘৰৰ পৰা ইমান সোনকালে সকলোখিনি ৰেডি কৰি আনিছে বৌয়ে।
আৰু এয়া এতিয়া পায়সো বনালে। পঞ্চামৃতত পায়স দিয়ে, সেইকাৰণে পায়স ৰেডি কৰিছে। এয়া সকলো আগবঢ়াইছে। ধুনীয়াকৈ এয়া চাওকচোন, মোৰ থপনাখনতে সকলোখিনি খুৰীয়ে আগবঢ়াই দিছে। আৰু এয়া মা, মই আৰু ভাইটি বোৱাৰী, মানে খুৰাৰ ল'ৰাৰ বোৱাৰী, আমি তিনিজনী এনেকৈ ৰখি আছোঁ। মই মাক কৈছোঁ যে মা ভিডিঅ' কৰিছোঁ, অকণ চাওক মোৰ ফালে, কাৰণ এইখিনি স্মৃতি হিচাপে ৰখি যাব। এতিয়া এয়া খুৰীয়ে ধূপ চাকি জ্বলাইছে আৰু বৌও মানে লৰালৰিকৈ এইখিনি বনাই ৰেডি কৰি দিছে। এয়া বৌ গেছৰ ওচৰতে আছে। আৰু এতিয়া আমি এয়া সেৱা কৰিবলৈ লৈছোঁ। নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কবি কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি নিজে কৰে। জীৱক কৰা পৰিধান প্ৰভু, জীৱক কৰা পৰিধান। হে প্ৰভু ভগৱন্ত, আজি এই সেউকীয়া 5 মাহৰ অন্তত তোমাৰ শ্ৰীচৰণত এগছি বন্তি, এখনি পতাকৈ এভাগি বৈকুণ্ঠৰ নৈবেদ্য দি গলে বস্তা লৈ 10 আঙুলি গীতাঞ্জলি কৰি সেৱা ধৰিছে প্ৰভু। ইয়াতে যদি কোনোবাখিনি ৰাগ পাঁচ বহা দুখৰ দুখ, কালৰ দুখ, দৈৱ দুখ, সকলো দুখৰ পৰা পৰিত্ৰাণ কৰি সেউকে স্বামীৰ চৰণত মতি কৰি আগন্তুকো যদি কিবা বাধা বিঘিনি আছে, সেই বাধাখিনি দূৰতে বিদূৰ কৰি কোনো দুখৰ ভাগি নকৰি হে প্ৰসূতি মাতৃ, তুমিও স্থিতি লৈ কৃপা দৃষ্টি কৰি সেউকে তুমি যেনে ভৱসাগৰৰ পৰা উদ্ধাৰ কৰা প্ৰভু। হে প্ৰভু ভগৱন্ত, তুমি প্ৰসূতি মাতৃ কৃপা দৃষ্টি কৰি তেওঁ যেন পিৰালি কুকুৰ মেকুৰী গম নোপোৱাকৈ তুমি ভৱসাগৰৰ পৰা উদ্ধাৰ কৰিব লাগে। তোমাৰ ওচৰতে প্ৰাৰ্থনা প্ৰভু, তোমাৰ ওচৰতে প্ৰাৰ্থনা প্ৰভু, তোমাৰ ওচৰতে প্ৰাৰ্থনা। ভৱসাগৰৰ পৰা তুমি উদ্ধাৰ কৰিবা প্ৰভু। তোমাৰ ওচৰত শতকোটি প্ৰণাম প্ৰভু, শতকোটি কিবা বাধা বিঘিনি আছে, তুমি সেই এই হৰিনামৰ ধ্বনিৰে তুমি বেয়াৰ কৰিবা প্ৰভু। তোমাৰ ওচৰত শতকোটি প্ৰণাম প্ৰভু, ভৱসাগৰৰ পৰা উদ্ধাৰ কৰিবা প্ৰভু। কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ প্ৰভু। গোপিনীৰ বজ্ৰবাকে সেৱকীৰ মনৰ বাঞ্ছা সিদ্ধি কৰিব লাগে। তোমাৰ ওচৰতে প্ৰাৰ্থনা প্ৰভু, প্ৰাৰ্থনা প্ৰভু। মনৰ সকলো অভিষ্ট সিদ্ধি কৰি দিবা তুমি। সেয়া কৰি হোৱাৰ পিছত এতিয়া এয়া ৰেডি কৰিছে মোক দিবৰ বাবে। এয়া কি দিছে চাওকচোন আপোনালোকে। প্ৰথমতে আগলতি কলাপাতখনত পায়স দিছে, তাৰপিছত শৰাইত আগবঢ়োৱা ফল মূল এনেদৰে এয়া দিছে আৰু প্ৰসাদো দিছে। গোটেইখিনি কেনেদৰে সজাই কৰি দিছে আপোনালোকে চাওক। দুইটাই লুডু খেলি মাথা গৰম কৰি দিছে আৰু। সি কালি পৰহি আহিছিলে, আমাৰ ইয়াত লুডু খেলি আছিলে। কি লাগে? এতিয়া মই আপোনালোকক সজাই হোৱাৰ পিছত দেখাইছোঁ চাওক। এয়া ৰসগোল্লা, এয়া পঞ্চামৃত, এয়া পায়স, প্ৰসাদ, পানী সকলোখিনি এয়া ৰেডি কৰি দিছে। আৰু এয়া চব পিছফালে বহি আছে। এয়া বৌ, মা, শাহু মা আৰু এয়া হাজবেণ্ড, এয়া ভাইটি বোৱাৰী, খুৰী, ৰ'জ, লগতে বৌ সকলোখিনি এয়া বহি আছে। এয়া বৌ আকৌ যা যোগাৰ লাগি আছে, মানে লৰালৰিকৈ গাখীৰ গৰমাইছে। বাকী সকলোখিনি বৌয়ে ৰেডি কৰিব লগা হৈছে।